অসম এথলেটিক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। এক সপ্তাহৰ ভিতৰত প্ৰস্তুত হ'ব বাৰ্ষিক কেলেণ্ডাৰ। ফেব্ৰুৱাৰীত লখিমপুৰত আন্তঃজিলা এথলেটিক্স প্ৰতিযোগিতা। বয়স ফাঁকিৰ ক্ষেত্ৰত নো কম্প্ৰমাইজ স্থিতি গ্ৰহণ। অসম এথলেটিক্স সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৮ জানুৱাৰী সোমবাৰে দিছপুৰৰ নেটফি হাউজত সভাকক্ষত অনুষ্ঠিত হয়। সন্থাৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যৰ সকলো স্বীকৃতিপ্ৰাপ্ত জিলা গোটৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সভাত উপস্থিত হৈ সভাপতিগৰাকীয়ে কয় এইদৰে। আমাৰ অসম এথলেটিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা আৰু আগন্তুক দিনত আমি কেইবাখনো প্ৰতিযোগিতা পতাৰ বা খেল মহাৰণত যিসকল ল'ৰা ছোৱালীয়ে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে তেখেতসকলৰ ফিউচাৰ আমি কেনেকৈ ট্ৰেইনিং কৰিম, কেনেকৈ তেওঁলোকক গ্ৰুম আপ কৰিম, সেই ধৰণৰ আলোচনাৰ কাৰণে আজি সভাখন আয়োজন কৰা হৈছে। আৰম্ভণিতে সন্থাৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে বিগত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত গৃহীত সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। দ্বিতীয়খন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছে অসম এথলেটিক্স সন্থাৰ, আৰু অসম এথলেটিক্স সন্থাৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহকত প্ৰায় আমাৰ 150 প্ৰতিনিধি উপস্থিত আছে। বিভিন্ন জিলাৰ ক্ৰীড়া সংগঠনৰ সাধাৰণ সম্পাদক আৰু এথলেটিক্স সম্পাদক উপস্থিত আছে। ইয়াত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত AFI যিখিনি কিছুমান পৰিৱৰ্তন কৰিছে, খেলতো কিছুমান পৰিৱৰ্তন কৰিছে, সেই বিষয়ে আমি অৱগত কৰিম। আৰু আমাৰ লাষ্ট আমি দুখন খেলত ইষ্ট জোন আমাৰ কলিকতাত অনুষ্ঠিত হৈছিল আৰু জুনিয়ৰ নেশ্যনেল আমাৰ কইম্বুটৰ তামিলনাডুত অনুষ্ঠিত হৈছিল। তাৰ পাৰফৰ্মেঞ্চৰ ওপৰতো আমি আলোচনা কৰিম আৰু আগন্তুক হ'ব লগা আন্তঃজিলা জুনিয়ৰ এথলেটিক প্ৰতিযোগিতাখন লখিমপুৰত অনুষ্ঠিত হ'ব, তাৰ বিষয়ে ইয়াৰে আলোচনা হ'ব। আৰু পৰৱৰ্তী সময়ত অসমৰ আমি গ্ৰাম্যাঞ্চলত কি ধৰণে এথলেটিক্সৰ কোচিং কেম্পবিলাক পাতিব পাৰোঁ সেই বিষয়ত আলোচনা হ'ব। উপস্থিত সদস্যসকলৰ সক্ৰিয় আলোচনাৰ অন্তত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত সন্থাই এখন বছৰেকীয়া কেলেণ্ডাৰৰ প্ৰস্তুত কৰাত অগ্ৰাধিকাৰ দিছে। এসপ্তাহ ভিতৰত এই কেলেণ্ডাৰ প্ৰস্তুত কৰা হ'ব। আন সিদ্ধান্তৰ ভিতৰত আছে ফেব্ৰুৱাৰীত লখিমপুৰত আন্তঃজিলা এথলেটিক্স চেম্পিয়নশ্বিপ আয়োজন কৰা। ইতিপূৰ্বে আবেদন জনোৱা ৰাজ্যৰ 8টা মহকুমা গোটক এই সভাতে স্বীকৃতি প্ৰদান কৰা হয়। নিয়মীয়াকৈ আন্তঃ ক্লাব বা সংঘৰ প্ৰতিযোগিতা আয়োজন নকৰা জিলা গোটবোৰৰ স্বীকৃতি বাতিল কৰাৰ ব্যৱস্থা থাকিব বুলিও সভাপতি বৰুৱাই সকীয়াই দিয়ে। বিভিন্ন জিলাত গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদানত গুৰুত্ব প্ৰদান কৰা হৈছে। জিলা খেলুৱৈসকলৰ বয়স ফাঁকি ৰোধ কৰিবলৈ এতিয়াৰ পৰা সন্থা অধিক কঠোৰ হ'ব। তদুপৰি নাডৰ দ্বাৰা আৰোপিত নিষিদ্ধ দ্ৰব্য ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈও সভাত সকলোকে সতৰ্ক হ'বলৈ আহ্বান জনোৱা হয়। সভাত বিশিষ্ট খেলুৱৈ তৈবুন নেছা, ক্ৰীড়া সংগঠক প্ৰদীপ নুনিছা, মিডিয়া সমিতিৰ অধ্যক্ষ তথা দৈনিক জনমভূমি কাকতৰ সম্পাদক সঞ্জীৱ ফুকন, অসম চৰকাৰৰ এমট্ৰনৰ উপাধ্যক্ষ ঋতু বৰণ শৰ্মা, খনিজ নিগমৰ উপাধ্যক্ষ অশোক ভৰালী প্ৰমুখ্যে বিভিন্ন জিলাৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক, এথলেটিক্সৰ সম্পাদক, প্ৰাক্তন খেলুৱৈ সন্থাৰ সদস্যসকল উপস্থিত থাকে। ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছৰ সৈতে ভাৰ্গৱ বৰা, প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ।